আনন্দৰ অন্য এক নাম দুৰ্গা পূজা। আহি আছে অসমেৰ বাপতিসাহোন বিহুটিৰ দৰেই জনপ্ৰিয়তা লাভ কৰা দুৰ্গা পূজা। মিঠাইৰ সুবাস আৰু কোলাহলৰ ঢৌৰ মাজত বিলীন হ'বলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। সাৰ্বজনীন এই দুৰ্গা পূজাৰ বিষয়ে নতুনকৈ কিবা ক'ব লাগে বুলি মই নাভাবোঁ। সেয়েহে আজি আমি অন্য এটি বিষয়হে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সময়ৰ গতিত প্ৰায় বিলুপ্তিৰ গৰাহত উপনীত হোৱা মৃৎশিল্প আৰু ইয়াৰ শিল্পীসকলৰ জীৱনশৈলীৰ ওপৰত বিশেষভাৱে আলোচনা কৰা সততে দেখা পোৱা নাযায়। এই শিল্প অবিহনে আজি দুৰ্গা পূজা অসম্পূৰ্ণ। সময়ৰ গতিত প্ৰায় বিলুপ্তিৰ গৰাহত উপনীত হোৱা মৃৎশিল্প আৰু ইয়াৰ শিল্পীসকলৰ জীৱনশৈলীৰ ওপৰত বিশেষভাৱে আলোচনা কৰা সততে দেখা পোৱা নাযায়। এই শিল্প অবিহনে আজিৰ দুৰ্গা পূজা অসম্পূৰ্ণ। এক বিশেষ শ্ৰেণীৰ লোকৰ বাহিৰে অসমীয়া সমাজৰ পৰা দিনক দিনে হেৰাই যাব ধৰিছে এই মৃৎশিল্প। অসমৰ বাহিৰৰ বহু লোকে এই দুৰ্গা পূজাৰ মূৰ্তি বনাবলৈ অস্থায়ীভাৱে অসমত আহি ব্যৱসায়িকভাৱে বহু টকা উপাৰ্জন কৰি পুনৰ নিজৰ ৰাজ্যত উভতি যোৱাৰ বহু কথাই শুনি থাকোঁ। কিমানজন অসমীয়াই এই বৃত্তিটোৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিছে অথবা ব্যৱসায়িকভাৱে কিমান সফল হৈছে আমি জানিবলৈ চেষ্টা কৰা নাই। নমস্কাৰ, মই জ্যোতিকমল সুত, গণমাধ্যম আৰু সাংবাদিকতা বিষয়ৰ মই এজন ছাত্ৰ। আজি মই উপস্থিত আছোঁ তেজপুৰ কলিতা গাঁৱত আৰু আপোনালোকক দেখাম মৃৎশিল্প আৰু তাৰ কাৰিকৰী কৌশল, লগতে আৰু বহুতো। যিবোৰ ধৰক সামগ্ৰী ইউজ কৰে, সেই সামগ্ৰীবোৰ আচলতে কেঁচামালবিলাক ক'ৰ পৰা কেনেকৈ আনে? কেঁচামাল বুলি কওঁতে আমাৰ মাটিটোতো ইয়াতে পোৱা যায়। হয়, মাটি, খেৰ, বাঁহ, চুতুলি। মাটি মানে কোনটো মাটি আপোনালোকে ব্যৱহাৰ কৰে? আমি মাটিটো ব্যৱহাৰ কৰোঁ, এটা মাটি আছে অলপ আঠা টাইপৰ। হয়, সেইটো ব্যৱহাৰ কৰা হয়, আমাৰ দপথা বুলি কয়, আমাৰ ওচৰৰে তাত পোৱা যায়। হয়, আৰু এটা বালিয়া মাটি, সেই বালি মাটিটো আমি ইয়াৰ পৰা কালেকশ্যন কৰি আনো। হয়, মানে কোনটো মাটি কি কামত ইউজ কৰে? মানে আঠা মাটিটো ব্যৱহাৰ কৰা হয় মেইনলি বস্তুটো টাইট হ'বৰ কাৰণে। হয়, আৰু বালিয়া মাটিটো নিমজ কৰিবৰ কাৰণে। হয়, মানে বাহিৰৰ পৰা আপোনালোকে ইম্পৰ্ট নকৰে মানে এনেকুৱা? মাটিটো ইম্পৰ্ট কৰিবলগীয়া নহয়, এইটো ওচৰতে পোৱা যায়। হয়, আৰু যিবিলাক আপোনালোকে ইয়াতে ব্যৱহাৰ কৰি আছে ধৰক এই ড্ৰেছেই হওক বা এইবোৰতো আমাৰ অসমত নাপায়, এইবোৰ বাহিৰৰ পৰা অনা হয়। এইবোৰ আপোনাৰ কলিকতাৰ পৰা অনা হয়, শিলিগুৰিৰ পৰা অনা হয়। হয়, গতিকে আমাৰ অসমত এইবোৰৰ ফেক্টৰী নাই। কেনেকুৱা ধৰণে আপোনালোকে এইটো ইম্পৰ্ট কৰে? ইম্পৰ্ট কৰিবৰ কাৰণে আমি বাই মানে কুৰিয়াৰ দ্বাৰা আহি যায়। হয়, আমাৰ ৰোডৱেজত পঠোৱা হয়। ফোনযোগে বস্তুটো আমি কালেকশ্যন কৰোঁ, তেনেকৈ কৰি দিওঁ। মানে এতিয়া ধৰক আপোনালোকে যিটো এতিয়া ধৰক এইটো আপোনালোকে বৃত্তি হিচাপে এইটো লৈছে, সেই বৃত্তিটো আপোনালোকে কিমান দিনৰ পৰা কৰি আছে? মানে আপোনালোকৰ ধৰক ককা আইতা ধৰক তেওঁলোকৰ দিনৰ পৰা নে? প্ৰথমতে আমাৰ আজু ককাই কৰিছিলে, তাৰপিছত আমাৰ দেউতাই আৰম্ভ কৰিলে। হয়, তাৰপিছত এতিয়া চলি আছে। দেউতাই আপোনাৰ প্ৰায় 50 বছৰ হ'ব গ'ল এইটো বৃত্তিৰ লগত জড়িত। হয়, আজু ককাই তেনেকৈ কৰিছিলে। কিমান দিনৰ পৰা এইটো মানে প্ৰপাৰলি ক'ব পৰা নাযায় আৰু। আপোনালোকৰ প্ৰধান জীৱিকা উৎস নে ইয়াৰ লগতে আনুষংগিক আপোনালোকে কিবা ৰাখিছে কিবা? প্ৰধান বুলি ক'ব লাগিব, যিহেতুকে এইটোৱে মেইনলি কৰি পেলাই হেৰি কৰা হয়। তাৰ উপৰিঞ্চি বেলেগ আপোনাৰ মূৰ্তি মানে গোটেই মূৰ্তি আৰু গোটেই ছিজনবিলাকৰ ইটোৰ পাছত সেইটো ছিজন আহিয়ে থাকে। দুৰ্গা, তাৰপিছত কালী পূজা, তাৰপিছত লক্ষী পূজা এনেকৈ আহিয়ে থাকে। হয়, হয়, তেনেকুৱা ধৰণে মানে আপোনালোকে চলাই আছে। আপোনালোকে যেতিয়া ক'বলৈ যাওঁ ধৰক এইবিলাক বনোৱাৰ ক্ষেত্ৰত যিবিলাক কাৰিকৰী কৌশল টেকন'লজি আপোনালোকে কেনেকুৱা ধৰণৰ ইউজ কৰে? কাৰিকৰী এতিয়া যিমান আমাৰ
মানে বস্তুবিলাক আধুনিক হৈ গৈ আছে আমি টেকন'লজি ইউজ কৰা হৈছে এতিয়া আগতে আমাৰ হাতেৰে ধৰা পেইণ্ট কৰা হৈছিলে এতিয়া টেকন'লজি ইউজ কৰি আমি স্প্ৰে গান দি পেলাই পেইণ্ট কৰোঁ আগতে ধৰক ফুটা এটা কৰিবলৈ জিমিট ব্যৱহাৰ কৰা হৈছিলে এতিয়া ড্ৰিল মেচিন ব্যৱহাৰ কৰোঁ কাটিং কৰিবৰ কাৰণে দা কুঠাৰ ব্যৱহাৰ কৰা হৈছিলে আগতে এতিয়া কাটাৰ আহি গ'ল ইলেক্ট্ৰনিক কাটাৰ দি পেলাই কাঠ কাটাৰ বা বাঁহ কাটাৰ এইবিলাক ইউজ কৰা হয় তেতিয়া আমাৰ কামবিলাক কি হয় ফিজিকেলি মানে কামটো কমি আহে আৰু মানে আপোনালোকৰ কষ্টটো মানে লাঘৱ হৈছে বহুত কমি যায় কম সময়ত কৰিব পাৰি তেনেকৈ হয় আৰু এই ক্ষেত্ৰত আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি মানে কেনেকুৱা ধৰণে আৰু আগুৱাই লৈ যাব পৰিকল্পনা মানে কি আমাৰ এইটো মানে ইণ্ডাষ্ট্ৰী বুলিয়ে ক'ব লাগিব যিহেতুকে এটা আমাৰ ইয়াতে বহু 4-5টা ফেমিলি জড়িত হৈ আছে আমাৰ ইয়াতে কাম কৰি তেওঁলোকে জীৱিকা অৰ্জন কৰে তেওঁলোকৰ পৰিয়াল পোহপালন দিয়ে গতিকে আমিতো জীয়াই ৰখাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ ভৱিষ্যতে মানে এইটো জীয়াই থাকিব জীয়াই ৰাখিব লাগিব আৰু ইয়াতকৈ ডাঙৰ কৰিবলৈ যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ মানে বহু ক্ষেত্ৰত দেখোঁ মানে কি হয় যিবিলাক চাইনিজ মাল বুলি কয় ন চাইনিজ মালবিলাকে ইয়াত মানে আমাৰ ইণ্ডিয়াৰ বজাৰখনত মানে প্ৰভাৱ বিস্তাৰ কৰি আছে এই ক্ষেত্ৰত আপুনি কি ক'ব আমাৰ এইটো ক্ষেত্ৰত চাইনিজ মালৰ ভূমিকা একো নাই চাইনিজ মালৰ ভূমিকা ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰতহে মানে বিশেষকৈ 100% বুলি ক'ব লাগিব আমাৰ ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত ইণ্ডিয়াখন ইমান আগবঢ়া নহয় ইয়াত আমাৰ ব্যৱহাৰ হোৱা গোটেইখিনি বস্তুৱে প্ৰায় আমাৰ লোকেলি মানে প্ৰডাক্ট এইবোৰ হাতেৰে নিৰ্মিত এইবোৰ মানে কলিকতাত হাতেৰে মানুহে বনায় সেইটো আমাৰ ইণ্ডিয়ান প্ৰডাক্ট হয় কিন্তু চাইনিজ প্ৰডাক্টবোৰ হৈছে যিবিলাক লাইট টুনি ছেট এইবোৰতো চাইনাৰ পৰাই আহে বেছিখিনি ইম্পৰ্ট হয় সেইখিনিতো মানে আপোনাৰ যি আতচবাজি বুলি কওঁ সেইবোৰ বেছিভাগেই চাইনাৰ পৰা আহি হয় গতিকে সেইবোৰে এতিয়া যিমানখিনি গম পোৱা মতে ভাৰততো গঢ় লৈছে তেনেকুৱা ইণ্ডাষ্ট্ৰী বহুখিনি গতিকে লাহে লাহে চাইনাৰ মাৰ্কেটটো হেৰি হ'বগৈ আৰু পূজাৰ যিবিলাক খেলনা বস্তুবোৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰা গাড়ীয়ে হওক পুতলাই হওক এইবোৰ মেক্সিমাম চাইনাৰ পৰাই আহে চাইনাৰ পৰাই এইখিনি মানে ইম্পৰ্ট কৰা হয় এতিয়া আপোনালোকৰ যদি এই মূৰ্তিটো বনোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কিমান মানে খৰচৰ পৰিমাণটো ধৰক কেনেকুৱা ধৰণৰ হ'ব এটা অনুমানিক এটা হেৰি আৰু মানে একজেক্ট প্ৰাইচটো ক'ব নালাগে ধৰক অনুমান এটা মূৰ্তিত আমি বনাওঁতে খৰচ প্ৰায় 15,000 পৰা 20,000 টকালৈকে খৰচ হ'ব হয় আপোনালোকে এতিয়া অৰ্ডাৰ কেনেকুৱা ধৰণে মানে ক'ৰ পৰা আহে আৰু ধৰক কিমান মান অৰ্ডাৰ আছে আমাৰ আপোনাৰ প্ৰায় তেজপুৰ টাউনৰ পৰা এইফালে আপোনাৰ কাৱৈমাৰীলৈকে এইটো এলেকাত প্ৰায় 30খন পূজাৰ মূৰ্তি আমাৰ পৰা যায় মানে হয় এনে এতিয়ালৈকে আপোনালোকে কেনেকৈ মানে কিমান দূৰৰ পৰা অৰ্ডাৰ আহিছে ধৰক এতিয়ালৈকে আপোনালোকে যিমান দূৰ দুৰ্গা পূজাৰ ক্ষেত্ৰত দূৰৰ বুলি ক'লে এইটো অঞ্চলতে হয় এনেই বেলেগ মূৰ্তিৰ ক্ষেত্ৰত বহুত মানে অসমৰ বাহিৰতো মূৰ্তি গৈছে বেলেগ মূৰ্তিৰ ক্ষেত্ৰত হয় মানে ক'ত আপোনালোকে তেনেকৈ অৰ্ডাৰ দিছে তেনেকৈ আমাৰ পকা মূৰ্তি বুলি ক'লে মানে যিটো কংক্ৰিটৰ মূৰ্তি বনোৱা হয় সেইবিলাক অৰুণাচলতো যায় বা ৰাজস্থান পৰ্যন্ত গৈছে আমাৰ তাৰপৰা মূৰ্তি হয় হয় মানে আপোনাৰ আৰ্মিবোৰ থাকে আৰ্মিবোৰ লৈ যায় যদি নৱপ্ৰজন্মই ধৰক এই দিশটোত আহিব বিচাৰে তেতিয়াহ'লে আপুনি কি ক'ব বিচাৰে কি ক্ষেত্ৰত মানে মন দিব লাগিব বা কি কৰাটো উচিত তেওঁলোকে নৱপ্ৰজন্ম বুলি ক'লে আমাৰ অসমীয়া মানুহে এইটো ব্যৱসায়ৰ ক্ষেত্ৰত ইমান আগবঢ়া দেখা যোৱা নাই এতিয়ালৈকে আৰু মেইনলি এই বস্তুটো বেংগলী সম্প্ৰদায়ৰ লোকসকলে কৰি থাকে যিসকল পাল বুলি কয় তেওঁলোকে কৰে অসমীয়া মানুহ হিচাপে 2-4টা মানে ইণ্ডাষ্ট্ৰী এনেকৈ অসমত দেখা যায় আৰু কৰি আছে নৱপ্ৰজন্মৰ লোক বুলি ক'লে অসমীয়া মানুহ ইমান ইণ্টাৰেষ্টেড দেখা যোৱা নাই মানে আৰু এইবোৰ জীয়াই ৰাখিবলৈ বৰ কঠিন মানে এদিন এজনা মূৰ্তি বা দুজনা মূৰ্তি বনাই দিলে বস্তুটো যে মানে তেনেকৈ এটা মানে পিৰিয়ড বাই পিৰিয়ড চলি যোৱাটো এটা ডাঙৰ কথা হয়
মানে আপুনি পৰৱৰ্তী টাইমত আপুনি এই কামটোত আৰু চম্ভালিব লাগিব। ধন্যবাদ। আপোনাৰ নামটো? মোৰ নাম মনোজ কলিতা, মোৰ দেউতাৰ নাম টংকেশ্বৰ কলিতা। হয়, তেওঁ বৰ্তমান এইটো ইণ্ডাষ্ট্ৰি চলাই আছে। হয়। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো মনোগ্ৰাহী হ'ল। যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মাগিছোঁ বিদায়। ধন্যবাদ।